নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম। আপোনালোকে যদি ফাৰ্মৰ হাই কোৱালিটি প্ৰডাক্ট লাগে আপোনালোকে কণ্টেক্ট কৰিবলৈ ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ স্ক্ৰীনত। যিহেতু গোটেই অল আছামৰ মেটেল গৈ থাকে, আপাৰ আছাম, ল'ৰা আছাম, ইষ্ট ৱেষ্ট, মানে গোটেইবিলাক ছাইডতে যায়। আপোনালোকক জনাই দিছোঁ এইবিলাক প্ৰডাক্ট এইবোৰ ছাপ্লাই দিয়া আছে, চব বুকিঙৰ মাল। বুকিং কৰাৰ পিছতে 2-3 দিনৰ মাল আমি ডিছপাছ কৰি দিওঁ। আৰু ফাৰ্মত এইবোৰ লগোৱা লং লাষ্টিং পাল লৈছে, ছাইড কাৰ্টেন লৈছে, বেৰা নেট লৈছে, এইবিলাক প্ৰডাক্ট লৈছে। আৰু এইবোৰ নেক্সৰ পাল আপোনালোকে দেখা পাইছে, হেভি ডিউটি পাল হয়, বহুত হাই কোৱালিটি পাল, 8 বছৰ প্লাছ এইবিলাক লাষ্টিং আছে। নেক্সৰ লৈছে, এয়া পঠাইছোঁ লখিমপুৰ পঠাইছোঁ, লখিমপুৰৰ মাল গৈছে। তাৰপিছত তেজপুৰো আছে, তাৰপিছত বঙাইগাঁও আছে, তাৰপিছত আপোনালোকক জনাই দিছোঁ এইফালে যোৰহাটো আছে, তাৰপিছত ডিব্ৰুগড়ো আছে, আৰু চৰাইদেউ আছে। বহুত জেগাত গোটেই ক'ব গ'লে ইমানবিলাক জেগাৰ নাম যিহেতু মই কৈ থাকিব নোৱাৰোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গোটেই অল আছাম ফাৰ্মাৰে আমাৰ লগত কণ্টেক্টত থাকে। যিটো কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ, ইয়াতে কণ্টেক্ট কৰি পেলাই চবে প্ৰডাক্ট লৈ থাকে বুকিং কৰি পেলাই। গোটেই চিষ্টেমটো হ'ল আমাৰ অনলাইন। আপোনালোকে অনলাইন পে'মেণ্ট লগাব লাগিব আৰু এড্ৰেছটো দিব লাগিব আপোনালোকে হোৱাটছএপৰ দ্বাৰা। মোৰ যিটো নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটো, এইটো আপোনালোকে ফোনো কৰিব পাৰিব, হোৱাটছএপো কৰিব পাৰিব। কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে প্ৰাইচটো জানি ল'ব পাৰিব। প্ৰডাক্টবিলাকৰ প্ৰাইচটো যিহেতু আমি ক'ব নোৱাৰিম, কিয় ক'ব নোৱাৰিম, বহুতবিলাক প্ৰডাক্ট একদম ক'ব গ'লে বহুত দীঘল হৈ যায়, আৰু কোৱালিটি ৱাইজ লৈ প্ৰডাক্টবিলাকৰ ৰেটটো আপ এণ্ড ডাউন থাকে। সেইটো কাৰণতে কোৱাটো সম্ভৱ নহয়। প্ৰত্যেকটো প্ৰডাক্ট কোৱালিটি মানে ৰেটটো বেলেগ বেলেগ হয়। যিহেতু কোৱালিটি মানে ডিংকাৰ ফিডাৰ ক'ব গ'লে কোৱালিটি লৈ দাম আছে। আপোনাৰ কিছুমান ল' কোৱালিটি প্ৰডাক্ট হ'লে দামটো কম হয়, হাই কোৱালিটি হ'লে দামটো অলপ বেছি হয়। হাই কোৱালিটি প্ৰডাক্ট ল'লে কি হয়, লাষ্টিংটো বেছি হয়, আৰু ল' কোৱালিটি প্ৰডাক্ট ল'লে লাষ্টিংটো কম হয়। এইবিলাক SDP চিট হয়, বৰ্ডিং কৰোঁতে ওপৰত চিলিং মাৰিবৰ কাৰণতে আপোনালোকে ল'ব পাৰিব। এইবিলাকো ছাপ্লাই হৈছে। এয়া কামৰূপ গৈছেগৈ, কামৰূপৰ এজনে লৈছে, বেৰা নেট লৈছে, তাৰপিছত SDP চিটটো লৈছে বৰ্ডিঙৰ কাৰণত, ছাইডৰ ছাইড কাৰ্টেন লৈছে, আৰু ওপৰৰ লং লাষ্টিং পালটো লৈছে তেখেতে। আৰু ফাৰ্মৰ ওপৰত যোনটো বন্ধা লং লাষ্টিং, যোনটো আমাৰ ৰেচম ৰছী দিওঁ, সেইটো লৈছে তেখেতে। গোটেই ফাৰ্মৰ গোটেই মেটেলছে লৈছে বুলিয়ে ক'ব পাৰি। তেখেতৰ মানে ঘৰ হৈ গ'ল, আপোনালোকক জনাই দিছোঁ, কামৰূপৰ হয়। গুৱাহাটীৰ পৰা আগলৈ যাব লাগে, কামৰূপ বকো হয়, বকোত ৰিচিভ কৰিব। এইটো ৱাটাৰপ্ৰুফ টেপ হয়। কেতিয়াবা যদি পালটো আপোনাৰ পুৰণা হৈ পেলাই 2-এটা যদি ক'ৰবাত ফুটা ওলাইছে, বা বান্দৰে উলিয়ায়, কেতিয়াবা আপোনাৰ গছৰ ডালি চালি পৰি পেলাই ওলায়, কেতিয়াবা বতাহত যদি আপোনাৰ ওপৰত কেঁচি দিছে, বাঁহৰ কেঁচি দি পেলাই খোজ খাই পেলাই ওলাই যায়, তাত ফুটা মাৰিব পাৰিব ৱাটাৰপ্ৰুফ চিল টেপটো। আৰু মাল এইবিলাক পেকিং হোৱাৰ পিছত যিটো এড্ৰেছ আপোনালোকে হোৱাটছআপত আমাক চেণ্ড কৰিব, সেই এড্ৰেছটো আমি মাৰ্ক কৰি দিওঁ। আপোনাৰ কণ্টেক্ট নাম্বাৰ, আপুনি ক'ত ৰিচিভ কৰিব, আপোনাৰ নামে সৈতে চব কণ্টেক্ট নাম্বাৰে সৈতে আমি সম্পূৰ্ণভাৱে গোটেই ডিটেইলছটো লিখি দিওঁ। আৰু যোনখন আমি গাড়ীত মাল ছাপ্লাই দিওঁ, ছুপাৰত দিওঁ, আল্ট্ৰাত দিওঁ, আপোনাৰ লাইন গাড়ীবিলাকতো দি দিওঁ, আৰু ট্ৰান্সপৰ্টিঙৰ দ্বাৰাও আমি মাল পঠাই দিওঁ। যেতিয়া আমি পঠাই দিওঁ, সেই এড্ৰেছটো দি দিওঁ গাড়ীখনৰ, আপোনাৰ গাড়ীখনৰ মোবাইল নাম্বাৰ দি দিওঁ, বা গাড়ীখনৰ ফ্ৰণ্ট ছাইডৰ ফটো মাৰি পেলাইও দি দিওঁ। আৰু কি পেকেট মাল গৈছে, কি কথা, এইবোৰতো হোৱাটছআপৰ দ্বাৰা আপোনালোককতো চেণ্ড কৰিয়ে দিওঁ, জনাই দিওঁ সেইবিলাক। এয়া মাল এইবোৰ পেকিং হৈছে। পেকিং হোৱাৰ পিছত আপোনালোকক দেখাই দিছোঁ কেনেকৈ মাৰ্কিং হয়। যিটো এড্ৰেছ দিছে, সেই এড্ৰেছটোৱে মাৰ্কিং কৰি দিওঁ ভালদৰে। কণ্টেক্ট নাম্বাৰ আপোনালোকৰ দি দিওঁ। আৰু কণ্টেক্ট নাম্বাৰটো সম্পূৰ্ণৰূপে মই ভিডিঅ'ত নেদেখাওঁ, এইটো কাৰণতে নেদেখাওঁ, এইটো পাৰ্চনেল নাম্বাৰ হয় মানুহৰ। কেতিয়াও আমি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব নোৱাৰোঁ। ভাইৰেল কৰি দিব লাগিব, তেখেতৰ নাম্বাৰটো আকৌ ফোন যাবলৈ ধৰিব, মানুহে মানে ফোন কৰি দিব। সেইবিলাক হোৱাৰ কাৰণত মই মানে এইবিলাক চব ব্লাৰ কৰি দিওঁ কেতিয়াবা, বা কেতিয়াবা মই এডিট কৰি উৰাই দিওঁ। আপোনালোকক সদায়তো আপডেট দি থাকিব নোৱাৰোঁ, মাজে মাজে মই আপডেট দি থাকোঁ। মই বহুত বিজি থাকোঁ ক'ব গ'লে। গোটেই অল আছামত মোৰ দায়িত্ব থাকে ক'ব গ'লে। নিপল টিংকাৰ ছিষ্টেমৰ মেটেৰিয়েল ছাপ্লাই দি পেলাই আমাৰ টেকনিচিয়ানে হয়তো ফিটিঙো কৰাই দিওঁ। এতিয়াও বহুত কেইখনৰ বুকিং আছে, আপোনালোকক জনাই দিছোঁ। মৰিগাঁও কৰিবগৈ লাগিব এখন, আৰু এখন ফাৰ্ম আছে আপোনালোকক জনাই দিছোঁ, নিপল ছিষ্টেমৰ তেখেতে বুকিং লগাই থৈছে, পে'মেণ্ট পাতি কৰিছে। তেখেতৰ ঘৰটো হৈ গ'ল আপোনাৰ ধেমাজি জোনাই, 200 ফুট দীঘল ফাৰ্ম, সেইখনো নিপল টিংকাৰ ছিষ্টেম কৰিবগৈ লাগিব। তাৰপিছত আৰু এজনে মানে ফ্লড ড্ৰিংকাৰ সম্পূৰ্ণ ছেট লৈছে, আপোনালোকক জনাই দিছোঁ, লখিমপুৰৰ হয়। তেখেতে সম্পূৰ্ণ ফ্লড ড্ৰিংকাৰ শ্বৰ্ট ছেটটো লৈছে। ফ্লড ড্ৰিংকাৰ ছেটটো তেখেতক ছাপ্লাই দিব লাগিব। এইবিলাক নেক্সৰ হেভি ডিউটি পাল হয়, যোনবিলাকৰ লাষ্টিং আছে আপোনালোকক জনাই দিছোঁ, 8 বছৰ প্লাছ লাষ্টিং কৰিব। ৰ'দত খুৰখুৰীয়া হৈ নাযায়, পালটো ফাটি নাযায়, কালাৰটো আপোনাৰ হেলাই আহি যাব কিন্তু ফাটি নাযায়। এইটো লং লাষ্টিং পাল। আৰু যোনবিলাক এড্ৰেছ দিছে, সেই এড্ৰেছবিলাক চব মাৰ্ক কৰি দিছোঁ, কাষ্টমাৰৰ এড্ৰেছবিলাক চব মাৰ্ক কৰিছোঁ। আৰু গোটেই ছিষ্টেমটো হ'ল আমাৰ অনলাইন পে'মেণ্ট লগাব লাগিব। আপোনালোকে হোৱাটছআপৰ দ্বাৰা আপোনালোকে এড্ৰেছটো দিব লাগিব। সেই এড্ৰেছৰ মতে মালটো মাৰ্ক কৰি লৈ পেলাই আমি কোনখন গাড়ীত দিম, কি কথা, এইবিলাক আমি সম্পূৰ্ণ ডিটেইলছ আপোনালোকক হোৱাটছআপত দি দিম, আপোনালোকক জনাই দিম। আৰু আপোনালোকে কণ্টেক্ট কৰিব হ'লে কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত দিয়া আছে, এইটোতে আপোনালোকে কণ্টেক্ট কৰি লৈ পেলাই মোৰ লগত যোগাযোগ কৰি লৈ পেলাই আপোনালোকে বস্তুবিলাকৰ প্ৰাইচবিলাক জানিব পাৰিব, কোনটো প্ৰডাক্টৰ কিমান দাম আছে। যিহেতু বিভিন্ন ধৰণৰ আমাৰ ইকুইপমেণ্ট ছাপ্লাই দিওঁ,
ওপৰৰ য়েল্ল' কালাৰ শিল্পলিন দিওঁ, নেক্সৰ হেভি ডিউটি পাল দিওঁ, ছাইডৰ ছাইড কাৰ্টেন, বেৰা নেট, টাৰ্বো ফিডাৰ, জম্বো ফিডাৰ, হেক্সা জালি, আপোনাৰ HDP চিট, মানে ফাৰ্মৰ সকলোবোৰ মেটেৰিয়েলে ছাপ্লাই দিওঁ বুলি ক'ব পাৰি। সম্পূৰ্ণভাৱে সকলোবোৰ মেটেৰিয়েলে ফাৰ্মৰ পাব, যিবিলাক ফাৰ্মত আপোনালোকৰ লাগতিয়াল ইকুইপমেণ্ট সকলোবোৰ ছাপ্লাই দিওঁ। এইবিলাক চব মাৰ্কিং হৈ আছে, এইবিলাক চব কাষ্টমাৰে লৈছে। এজন লৈছে, আপোনালোকক মই দেখাই দিছোঁ। এজনৰ হৈ গ'ল চৰবুকত ৰিচিভ কৰিব। তেখেতৰ ডিষ্ট্ৰিক্টটো হৈ গ'ল, আপোনালোকক দেখাই আছে, মাৰ্কিং কৰি আছে। ডিষ্ট্ৰিক্টটো হৈ গ'ল আপোনাৰ বৰপেটা হয় তেখেত। আহিল পেলাই আমি চৰবুকত ৰিচিভ কৰিব, মানে য'ত ৰিচিভ কৰিব, ৰিচিভ কৰাৰ লোকেশ্যনটো দিছে চৰবুক, আৰু মোবাইল নাম্বাৰ এইবিলাক চব লিখি দিছোঁ। ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ। যিসকলে মালটো ৰিচিভ কৰিছে, কোৱালিটি কেনেকুৱা পাইছে, তেখেতলোকে ফিডবেক জনাইছে। হোৱাটছআপত ফিডবেক জনাইছে, আপোনালোকক দেখাই দিছোঁ স্ক্ৰীনশ্বট। যিহেতু ইমানবিলাক স্ক্ৰীনশ্বট দেখাব নোৱাৰোঁ, আমাৰ বহুত স্ক্ৰীনশ্বট মানে থাকে ক'ব গ'লে। বহুতে এইবিলাক যেতিয়া মালটো ৰিচিভ কৰে, ৰিচিভ কৰাৰ পিছত আমাৰ কোৱালিটি কেনেকুৱা পাইছে এইবিলাক জনায়, আৰু ৰিচিভ কৰিলেতো আমাক ফিডবেকটো জনায়। মই এনেই দেখাই দিছোঁ 4-5খনৰ স্ক্ৰীনশ্বট আপোনালোকক দেখাই দিছোঁ। কাষ্টমাৰৰ যিসকল ফাৰ্মাৰে লৈছিলে, তেখেতলোকে হোৱাটছআপত ফিডবেকটো জনাইছে, মাল ৰিচিভ কৰিলেও জনাইছে, বা কোৱালিটি ভাল পাইছোঁ, গুড কোৱালিটি, এইবিলাকো আমাক ফিডবেক দিয়ে। যিহেতু ছাইডৰ ছাইড কাৰ্টেনটো আপোনালোকে পাব 9 ফুট হাইটৰ পাব, আৰু 8 ফুট হাইটৰ পাব। 100 ফুটকৈ থাকে পিচটোত, আৰু তলে ওপৰে 2 ফুটৰ মূৰে মূৰে এইটো ৰিং থাকে, আপোনালোকৰ বান্ধিবলৈ সুবিধা হ'ব কাৰণত পালটো আপোনালোকক দেখাইছোঁ। কোৱালিটি আপোনালোকে দেখা পাইছে, যেনেকুৱা কোৱালিটি দেখিছে আপোনালোকে ছেম সেনেকুৱা কোৱালিটি মালেই পাব। কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ, সদায় ভাল প্ৰডাক্ট দিব চাওঁ। ভাল প্ৰডাক্ট দিলে কি হয়, আমাৰ কাষ্টমাৰটো বাঢ়ি গৈ থাকে। বেয়া প্ৰডাক্ট দিব হ'লে কি হ'ব, এবাৰহে ল'ব, দ্বিতীয়বাৰটো কাষ্টমাৰ যেতিয়া নল'ব। সেইকাৰণে কোৱালিটিত কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ, আৰু গোটেই অল আছামৰ ফাৰ্মাৰে লয়, অসমৰ বাহিৰলৈ ছাপ্লাই দিয়া হয়।